আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ পৰা নন টিচিং পোষ্টৰ কাৰণে বহুকেইটা পদ মুকলি হৈছে যদিহে আপোনালোকে মেট্ৰিক পাছ হাই সেকেন্ডাৰী পাছ লগতে গ্ৰেজুৱেচনৰ পৰ্যন্তলৈকে আপোনালোকে অনলাইন জৰিয়তে আবেদন জনাব পাৰিব বন্ধুসকল ইয়াৰে আপোনালোকে অনলাইন কৰিবলৈ হলে আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি অফিচিয়েল ৱেবছাইটত আপোনালোকে আবেদন জনাব পাৰিব 12 এপ্ৰিল 2025 ৰ পৰা 13 মে 2025 তাৰিখৰ পৰ্যন্তলৈকে আপোনালোকে অনলাইন জৰিয়তে আবেদন জনাব পাৰিব আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিত যদি আপোনালোকে আবেদন কৰিব বিচাৰে কেনেদৰে আবেদন কৰিব পাৰিব লগতে ইয়াৰ দৰমহা কিমান হ'ব কিমান পোষ্ট আছে গুটেইখিনি ডিটেইল এই ভিডিঅ'ৰ শেষলৈকে গম পাই যাব লোকসকল আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ পৰা 1 নম্বৰ পোষ্ট ওলাইছে জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট আৰু আপোনালোকৰ 10টা ভেকেন্সি আছে দিহে আপোনালোকে ইয়াত প্ৰতি মাহৰ দৰমহা যদি চাবলৈ যায় 14000 পৰা 60500 টকা পৰ্যন্তলৈকে আপোনালোকৰ ইয়াত প্ৰতি মাহৰ দৰমহা হ'ব লগতে 7700 টকা গ্ৰেড পে থাকিব বন্ধুসকল যদিহে আপোনালোকে এডুকেশ্যন কোৱালিফিকেশ্যন যদি চাবলৈ যায় বেচেলৰ অফ ডিগ্ৰী সায়েন্স আৰ্টছ কমাৰ্চ যিকোনো ষ্ট্ৰীমৰ পৰা আপোনালোকে গ্ৰেজুৱেচন কমপ্লিট কৰিব লাগিব লগতে ইয়াত কোনো ধৰণৰ পাৰ্চেন্টেজৰ কথা উল্লেখ কৰা নাই সিম্পল যদি আপোনালোকে গ্ৰেজুৱেচন কমপ্লিট কৰা আছে তেতিয়া আপোনালোকে সেই পোষ্টখিনিত আবেদন জনাব পাৰিব বন্ধুসকল লগতে যদিহে আপোনালোকৰ কম্পিউটাৰ ডিপ্লোমা বা সাৰ্টিফিকেট থাকে তেতিয়াহলে আপোনালোকক ইয়াত ডিজাৰেবল দিয়া হ'ব বন্ধুসকল ইয়াৰে 2 নম্বৰ পোষ্ট হৈছে জুনিয়ৰ একাউন্টেন্ট ইয়াতো আপোনালোকৰ 10টা ভেকেন্সি আছে গতি ইয়াৰ প্ৰতি মাহৰ দৰমহা যদি চাবলৈ যায় 14000 পৰা 3500 টকা পৰ্যন্তলৈকে আপোনালোকৰ ইয়াত প্ৰতি মাহৰ দৰমহা হ'ব লগতে 8700 টকা গ্ৰেড পে থাকিব